হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি এয়া মাংস বনাব লৈছোঁ। তাৰ কাৰণে ডাঙৰ পিঁয়াজ এটা বাকলি গুচাই লৈছোঁ আৰু দুটামান নহৰু গুচাই লৈছোঁ। নহৰুখিনি বাকলিটো একেবাৰে গুচাই দিয়া নাই, অলপ গুচাই লৈছোঁ। আদা এডোখৰ গুচাই লৈছোঁ আৰু দুটামান আলু এনেদৰে গুচাই লৈছোঁ। গোটেইখিনি বস্তু মই ভালদৰে ধুই ল'লোঁ আৰু এতিয়া মই পিঁয়াজটো মিহি মিহিকৈ কাটি লৈছোঁ। আৰু দুটামান নহৰু লৈছোঁ আৰু অলপ আদা লৈছোঁ আৰু দুটামান আলু এনেদৰে কাটি ল'ম। আৰু এতিয়া মই এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীখনত অলপ তেল দিছোঁ। তেলখিনি এতিয়া মই গৰম হ'ব দিম। তেলখিনি গৰম হোৱাৰ পিছত মই পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি মই এতিয়া ভালদৰে লৰাই দিছোঁ আৰু মই এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আৰু এতিয়া মই আদা নহৰু পিচি লৈছোঁ, সেইখিনি মই দি দিছোঁ। দি লৈ ভালদৰে লৰাই দিছোঁ। আৰু এতিয়া মই ইয়াত অলপ হালধি দিছোঁ আৰু 1 চামুচ নিমখ দিছোঁ আৰু এতিয়া মই ভালদৰে লৰাই দিম। ভালদৰে লৰাই লৈ এতিয়া মই মাংসখিনি দি দিছোঁ আৰু এতিয়া মই মাংসখিনি ভালধৰণে লৰাই দিম। মাংসখিনি লৰাই লৈ মই ইয়াত এটা বিলাহী দি দিছোঁ আৰু এতিয়া ভালদৰে লৰাই দিছোঁ। এতিয়া মই ইয়াত মছলাখিনি দি দিছোঁ। জিৰা, ধনিয়া, শুকান জলকীয়া পিচি থৈ দিছিলোঁ, কাশ্মীৰ মছলা দি দিছোঁ। এতিয়া মই ইয়াত মিট মছলা দি দিছোঁ। এতিয়া আকৌ ভালদৰে লৰাই দিছোঁ। এতিয়া মই মাংসখিনি আলু কেইপিচ দি দিছোঁ। আলু কেইপিচ দি ভালকৈ লৰাই দিছোঁ। মাংসখিনি অলপ ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত মই ইয়াত এতিয়া গৰম পানীখিনি দি দিছোঁ। গৰম পানীখিনি দি এতিয়া আকৌ ভালদৰে লৰাই দিম। আৰু এতিয়া মাংসখিনি বনাই হৈ গ'ল। আলু কেইপিচো ধুনীয়াকৈ সিজি গ'ল। আৰু এতিয়া মই এখন কাঁহীত উলিয়াই লৈছোঁ। আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।